Hello everyone. So আজি আমাৰ কোৱেশ্চনটো হ'ল যে if sin 4 theta equal to root 3/2 then find theta by 3. So এইটো এটা MCQ কুৱেশ্চন হয়. So অপশ্যন 1 2 3 4 এই অপশ্যন কেইটাৰ ভিতৰত কোনটো কাৰেক্ট বুলি সুধিছে. ঠিক আছে. So solution sin 4 theta equal to root 3/2. এতিয়া মই কি কৰিব পাৰিম sin 4 theta root 3/2 কেতিয়া হয় sin কোনটো এংগলত root 3/2 হয় sin 60 ডিগ্ৰী so sin কেনসেল কৰিলে ইয়াৰ পৰা কি আহিলে 4 theta equal to 60 ডিগ্ৰী আৰু theta equal to কিমান আহিলে 60 ডিগ্ৰী by 4 যাৰ কাৰণে আনসাৰটো আহিব 15 ডিগ্ৰী কিন্তু আমাক কি উঠিছে theta by 3 so 15 ডিগ্ৰী by 3 so cancel কৰিলে কি আহিব আনসাৰটো আমাৰ অপচন 5 টো আহিব ঠিক আছে নেক্সট কোৱেশ্চন আমাক কৈছে যে if alpha plus beta equal to 90 degree alpha equal to 2 beta then cos square alpha plus sin square beta is equal to option দিছে আমাক 0 1/2 1 আৰু 2 so solution আমাক দিছে যে alpha plus beta equal to 90 degree আৰু alpha equal to 2 beta so ইয়াত এই alpha জাগাত মই কি লিখিব পাৰিম 2 beta লিখিব পাৰিম plus beta equal to 90 degree ঠিক আছে কাৰণ 2 beta কিয় লিখিলো কাৰণ alpha equal to 2 beta বুলি আমাক দিয়া আছে so আহিব ইয়াৰ পৰা 3 beta equal to 90 degree beta equal to 90 degree by 3 equal to 30 degree আহিলে so এতিয়া মই কি উলিয়াব লাগিব আলফা উলিয়াব লাগিব আলফা ইকুৱেল টু আমাক দিয়া আছে 2 বিটা আৰু বিটা ইকুৱেল টু কিমান 30 ডিগ্ৰী হেকেনে আলফা ইকুৱেল টু 2 32 into 30 ডিগ্ৰী ইকুৱেল টু কিমান আহিব 60 ডিগ্ৰী আহিব এতিয়া আমাক কৈছে কি cos স্কয়াৰ আলফা আৰু sin স্কয়াৰ বিটা so cos আলফা জাগাত মই কি বহাম 60 ডিগ্ৰী স্কয়াৰ প্লাস sin বিটা জাগাত কি বহাম 30 ডিগ্ৰী হোল স্কয়াৰ সো ইয়াৰ পৰা কি আহিব আমাৰ cos 60 ডিগ্ৰী ভাগৰ ভ্যালু কিমান 1/2 হোল স্কয়াৰ প্লাস sin 30 ডিগ্ৰী কিমান এটো আমাৰ 1/2 হয় 1/2 হোল স্কয়াৰ ঠিক আছে ইয়াৰ পিছত কি আহিব এটো ইয়াৰ পাছত যদি মই স্কয়াৰ ৰুটটো খুলি দিও তে কি আহিব সৰি স্কয়াৰ যদি মই কৰো তেনে হলে আহিব কি 1/4 plus 1/4 equal to কিমান আহিব 2/4 cancel out কৰিলে आंसर আমাৰ কিমান আহিব 1/2 so option number 2 to correct next question কৈছে যে কোৱেশ্চনটো if theta equal to 30 degree then find the value of 3 tan theta ঠিক আছে so solution theta equal to 30 degree আৰু মই কি ফাইন্ড কৰিব দিছে 3 tan theta so ইয়াৰ পৰা কি লিখিব পাৰিম মই 3 tan 30 degree কাৰণ theta জাগাত কি লিখব পাৰিম মই 30 degree আৰু 3 into tan theta tan 30 degree কিমান হয় tan 30 degree to হয় 1/√3 আৰু ইয়াৰ পৰা কি আহিব 3/√3 so option number 3 to correct next question if tan square theta plus cot square alpha equal to 2 বুলি কৈছে tan square theta plus cot square alpha equal to 2 where theta to 45 degree বুলি কৈছে আৰু alpha to কি হ'ব 0 বা 0 তকৈ ডাঙৰ আৰু 90 বা 90 তকৈ সৰু বুলি কৈছে then find the value of alpha বুলি কৈছে আমাক কি ফাইন্ড কৰিব দিছে alpha value to ফাইন্ড কৰিব দিছে okay এতিয়া মই লিখি লওঁ tan square theta plus cot square alpha equal to 2 ঠিক আছে এতিয়া মই যেহেতু মোক থিটা ভ্যালুটো দিয়া আছে এখানে মই কি বহাব পাৰিম tan 45 ডিগ্ৰী হোল স্কয়াৰ প্লাস
cot square alpha equal to 2 ইয়াৰ পৰা কি আহিব চোৱা tan 45 ভ্যালু কিমান 1 so 1 square plus cot square alpha equal to 2 আহিলে ইয়াৰ পাছত কি কৰিব পাৰিম এই 1 টো স্কয়াৰ হল কি আহিব 1 plus cot square alpha equal to 2 আৰু ইয়াৰ পৰা কি আহিলে cot square alpha equal to 2 minus 1 কাৰণ 1 টো মই ক'লৈ লৈ গলো ৰাইট হ্যান্ড সাইডত লৈ গলো ইয়াৰ পৰা কি আহিব cot square alpha equal to 1 আৰু cot alpha equal to কিমান আহিব root over 1 ইয়াৰ পাছত মই কি কৰিব পাৰিম ইয়াৰ পাছত চোৱা cot alpha equal to কিমান আহিলে 1 আৰু cot কেতিয়া 1 হয় যেতিয়া এংগলটো কিমান হ'ব 45 ডিগ্ৰী হ'ব সো cot 45 ডিগ্ৰী cot কেনসেল গল সো alpha equal to কিমান আহিলে 45 ডিগ্ৰী যোনটো আমাক ফাইন্ড কৰিব দিছিল সো এন্ড অপচন নম্বৰ বি টু কাৰেক্ট হ'ব ঠিক আছে সো এনেকুৱা ধৰণৰ কোৱেশ্চন কৰি থাকিবলৈ ফলো কৰি থাকিবা থ্যাংক ইউ